আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে কেনেকুৱা কথা ভাবিব লাগিব, কেনেকুৱা কৰ্ম কৰিব লাগিব, কলৈ যাব লাগিব, কলৈ যাব নালাগিব, কি খাব লাগিব, কি খাব নালাগিব, সব কথা ইয়াত আছে। কিন্তু কথাবিলাক কাহিনী উপকাহিনীৰ মাজেদি কৈছে, আখ্যান উপাখ্যানৰ মাজেদি কৈছে। তাৰ পৰা আমি বিষয়বস্তুখিনি আলোচনা কৰি আমাৰ জীৱনৰ লগত খাপ খোৱাকৈ আমি কামখিনি কৰি যাব লাগিব। এতিয়া মহাপুৰুষ শংকৰদেৱে এই ভাগৱতৰ মাজেদি কৈছে, শুনা সাৱধান মনে যত সভাসত তৃতীয় স্কন্ধৰ মহা ভাগৱত পদ। সেই সমাজৰ লোকসকল, তোমালোকে তৃতীয় স্কন্ধ ভাগৱতৰ কথা শ্ৰদ্ধাৰে শুনা। যেন মতে ভৈল ইটো অনাদি পাতন, শুনিওক আচৰ্যাৰ বৈকুণ্ঠত মন। যে এই অনাদি পাতন কেনেকৈ সৃষ্টি হ'ল, এই পৃথিৱীখন কেনেকৈ সৃষ্টি কৰিলে ভগৱন্তই, জীৱবিলাকক কেনেকৈ সৃষ্টি কৰিলে, কেনেকৈ পালন কৰিছে, কেনেকৈ সংহাৰ কৰিছে, এই কথাবিলাক তোমালোকে শুনা। গতিকে শুকত পুচন্ত পৰীক্ষিত নিৰ্পবৰ, শুনিলো অমৃত কথা তোমাৰো মুখৰ। এতিয়া পৰীক্ষিতে কৈছে যে হে শুকদেৱ, তোমাৰ মুখৰ পৰা ইমান সময় মই অমৃতময় কথাবিলাক শুনিলোঁ। যতেক শুনিলোঁ শুনোহো, শুনিবাক যাই মতি, অমৃত পিয়ন্তে যেনে নখন্দে টিপিটি। তোমাৰ কথাবিলাক শুনি ইমান মই তৃপ্তি পাইছোঁ যে অমৃত পান কৰি থাকিলেও যেনেকৈ আমনি নালাগে, ঈশ্বৰ কথাবিলাক শুনি মোৰ তেনেকুৱাকৈ আমনি লগা নাই। আজি আপোনালোকে ইমান সময় কঠখনত বহি আছে, কোনোবাই চকীখনত বহি আছে, ঘৰত অকলে ইমান সময় বহিব পাৰিলেহেঁতেনে? নোৱাৰে। আজি আপোনালোকক কোনে বহাইছে? যে আপোনালোকক মানে কোনে বহাইছে? আমাৰ বেদে কৈছে, স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি। যে আজি আপোনালোকে এটা অনুৰাগ কৰি বহি আছে, এটা আগ্ৰহ লৈ বহি আছে, যে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে, জানিবৰ কাৰণে, বুজিবৰ কাৰণে এটা আগ্ৰহ লৈ বহি আছে। আগ্ৰহে আপোনালোকক 6টা প্ৰমোচন দিব। প্ৰথম স্কন্ধ ভাগৱতত এই কথাটো কৈছে, আগ্ৰহ, ৰতি, প্ৰীতি, ভক্তি, শান্তি, 6 নম্বৰত মুক্তি। আমাৰ দেহত থকা জীৱটো আজিৰ দৰে পৰিৱেশলৈ আহিবই লাগিব। নাই মনশুদ্ধি আদি কৰি যতেক আশ্ৰয় সৎসংগ সবাৰ মূল জানিবা নিশ্চয়। কাপোৰ এখন মলি পৰা কাপোৰখন চফা কৰিবলৈ যেনেকৈ চাবোন চাৰ্ফ দিবই লাগিব, আমাৰ দুখ বেদনাত ভুগি থকা জীৱটো মুক্ত হ'বলৈ হ'লে ঈশ্বৰৰ কথা শুনিবই লাগিব আৰু সাধুৰ সংগলৈ আহিবই লাগিব। কপিলে কৈছে, জীৱৰ দুৰ্ভেদ্য পাশ সংগক কহয়, কিন্তু দুৰ্জনৰ সং তেজিবে লাগয়। মা, তুমি যদি জীৱনত ভাল মানুহ হ'ব খুজিছা, বেয়া মানুহৰ সংগ ত্যাগ কৰিব লাগিব। সেই সংগ নিতে যদি কৰে সাধুত, মুখৰ দুৱাৰ তেবে হৈ মুকুট। আজি আপোনালোক সাধু হৈ আছে। সাধু কেনেকৈ হয়? সংজ্ঞা দিছে, মূৰ শুনিৰ মল কথা কহন্ত শুনন্ত। আপোনালোকে ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে যদি ঈশ্বৰৰ কথা জানে, পৰিয়াল, জীয়াৰী বোৱাৰী, ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱক ক'ব। আৰু যদি নাজানে, আনে কোৱাটো কাণ পাতি শুনিব। শ্ৰোতা নহ'লে বক্তা হ'ব নোৱাৰিব। আনৰ ভাল কথা শুনাৰ যাৰ ধৈৰ্য নাই, সি আনক ভাল কথা কোৱাৰ যোগ্যতা অৰ্জন কৰিব নোৱাৰে। গতিকে মুত বিনে চিত্ত আন দেৱত নেদন্ত, মা মুত বিনে আন দেৱতাত মনোযোগ নিদিবা। কিয়? ব্ৰহ্মা আদি কৰি জীৱ যত, ৰাম 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 ৰাম, মায়া সজ্যা মাজে আচয় ঘুমতি যায়। আপুনি মইনো কোন? সৃষ্টিকৰ্তা ব্ৰহ্মা, সংহাৰকৰ্তা শিৱ, পালনকৰ্তা বিষ্ণুকে প্ৰমুখ্য কৰি 33 কোটি দেৱতা ভগৱানৰ মায়াত বন্দী হৈ আছে। তেওঁলোক নিজেই আন্ধাৰত আছে। আন্ধাৰত থকা দেৱতাৰ আশ্ৰয় ল'লে কোনোবাই পোহৰ পাব নেকি? আন্ধাৰত বহি থকা মানুহ এজনৰ ওচৰত কোনোবা বহিলে পোহৰ পাব নেকি? নাপায়। ক'ত বহিব লাগিব? ভগৱানে কৈছে, যে মাং প্ৰপদন্তে মায়া মেতাম তৰন্তিতে। মই পোহৰ, মই সত্য, মই শাশ্বত, মই সনাতন। মোৰ কাষলৈকে যেতিয়ালৈকে নাহিবা, তুমি মোৰ সৃষ্ট দুখ দুৰ্গতিৰ পৰা মুক্ত হ'ব নোৱাৰিবা। মোৰ কাষত অহাৰ লগে লগে পৰম আনন্দ আহি মনত মিলয়, তেবে তাক আৰু 3 তাপে নচুৱায়। আপুনি নিজে আনন্দটো থাকিব পাৰে, দুখ বেদনাটো থাকিব পাৰে। আপুনি আনন্দ বিচাৰিলে পোৱা বস্তু নহয়, আপোনাৰ আদৰ্শই আনিব। আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে
আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱ লগ পালে যদি কৃষ্ণৰ কথা কয় শুনে আৰু গায় তেতিয়া আনন্দ নিজে আহিব। তাকে নকৰি আপোনালোকে যদি ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱ বন্ধু বান্ধৱক লগ পালে পৰচৰ্চা পৰনিন্দা পৰ সমালোচনা কৰে আৰু আপোনাৰ সমালোচনাই যদি আনৰ অন্তৰত আঘাত দিয়ে তেতিয়া আলোচনা কৰা কিজনৰ কি হ'ব? ভগৱানে কৈছে পাপায়ো পৰপীড়নম, যোনে আনক আঘাত দিয়া কথা পাতে তাৰ পাপ হ'ব। পাপ হ'লে তাৰ জীৱনলৈ দুখ দুৰ্গতি নিজে নামি আহিব আৰু আয়ুসটো কাটি দিব। মনত ৰাখিব কথাটো। আপুনি আনক দুখ দিয়া চেষ্টা যদি আছে এৰিব। কাক দুখ দিব? চবতে ভগৱান আছে। আনক দুখ দিলে আপুনি দুগুণ দুখ পাব, আনক ঠগিলে আপুনি আনৰ দ্বাৰা ঠগন খাব। ইফ উই ডিচিভ আদাৰ্ছ উই আৰ অলছ' ডিচিভ বাই আদাৰ্ছ। মই যদি আনক ঠগোঁ মোক আনে ঠগিবই, মই যদি আনক আঘাত দিওঁ মোৰ দুখ বেছি হ'বই। সেইকাৰণে সৰ্বপল্লী ৰাধাকৃষ্ণনে এটা মন্তব্য কৰি থৈ গৈছে, কি বুলি? উই নিড নট কাট ডাউন দ্য ট্ৰী টু গেটাৰ দ্য ফ্ৰুটছ। এজোপা গছৰ ফলখিনি পাবৰ কাৰণে গছজোপা গুৰিটো কাটিব নালাগে। ইন অৰ্ডাৰ টু পাৰফেক্ট হিউমেন ছ'চাইটি ইট ইজ নট নেচেচাৰী ফৰ আছ টু ডেষ্ট্ৰয় দ্য ফেমিলি অৰ দ্য নেশ্যন। আপোনাৰ পৰিয়ালটো সুখৰ কাৰণে সীমাঘৰীয়া মানুহজনক পৰিয়ালটোক হিংসা নকৰিব। আপোনাৰ নিজৰ ব্যক্তিগত সুখৰ কাৰণে আন এজনক দুখ নিদিব। কাক দিব? চবতে মই আছোঁ। গতিকে এই কথা যিদিনা জানিব সেইদিনা আপুনি জীৱন্ত মুক্ত হ'ব। আপুনি জীয়াই থাকোঁতে আনন্দত থাকিলেহে আপোনাৰ জীৱই মুক্তি পাব। জীয়াই থাকোঁতে যাৰ মনলৈ দুখ বেদনা অশান্তি আহিছে সি মৰিলে অধোগতি যাব। গতিকে শান্তি কিহে দিব? কেৱল ভকতি। ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে আমাক শান্তি দিব নোৱাৰে। সেইকাৰণে কৈছে আন যত সবে মিছা ভক্তিৰ অভাৱে। আপুনি ভক্তি কৰক, পুণ্য হ'ব, আপোনাৰ ঘৰলৈ ধন টকা পইচা নিজে আহিব, আপুনি বিচাৰিব নালাগে। কৃষ্ণক অৰ্জুনক কৈছে তুমি কৰ্ম কৰা অৰ্জুন, তোমাক কৰ্মৰ অধিকাৰহে দিছোঁ, মোৰ পৰা ফল নিবিচাৰিবা। কৰ্মাণি অধিকাৰ অস্তি মা ফল কদাচন, মোৰ পৰা ফল নিবিচাৰিবা। অৰ্জুনে কৈছে যদি ফলেই বিচাৰিব নালাগে তোমাক মানে আৰাধনা কৰাৰ মোৰ প্ৰয়োজনেই বা কি? এতিয়া কৃষ্ণই হাঁহি পেলাই কৈছে, কৃষ্ণে বোলে শুনাত আৰু হেতু মহাবল, নুখুজিলে ঈশ্বৰে আপুনি দেন্ত ফল। অৰ্জুন তুমি মোৰ পৰা কোনো ফল বিচাৰিব নালাগে, মই নোখোজাকে দিম। নোখোজাকে দিয়া বোলে? প্ৰমাণ যেন আতি শিশু চোৱা ভক্ষ নোখোজয় তথাপিতো স্নেহে থাকি মাতৃস্তন দেই। এটা কেঁচুৱাই গাখীৰ নিবিচাৰিলে বুলি মাকে বিচনাত পেলাই থৈ দিনটো কামতে আসক্ত হৈ নাথাকে। কৰ্মৰ মাজৰ পৰাই নিজৰ পুত্ৰ স্নেহত আপ্লুত হৈ এগৰাকী মাতৃয়ে যেনেকৈ নিজৰ সন্তানক স্তনদান দিয়ে, ময়ো ভক্তৰ যথাকৰ্ম তথাফল দিমেই, মাত্ৰ তুমি কৰ্ম নিৰ্বাচন কৰিবলৈ শিকিবা। বোলে কৰ্ম কি? বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম, বেদে যাকো নিষেধ দিছে সেইটো অকৰ্ম, অকৰ্ম আচৰিলে মিলে বিকৰ্ম পাতেক। গীতাত কৈ দিছে ভগৱন্তই, বেদে যাকো বিহি আছে তাকে বোলে কৰ্ম। বেদবিহিত বোলে, বেদবিহিত কি? ঈশ্বৰৰ অৰ্থে যিটো কৰে তাকে বোলে কৰ্ম। আজি আপোনালোকে তিনিদিনীয়া কাৰ্যসূচীৰে এই ভাগৱত ব্যাখ্যা অনুষ্ঠান অনুষ্ঠিত কৰি ইমানবিলাক আত্মাক মাতি আনি ঈশ্বৰৰ কথা শুনি জন্ম জন্মান্তৰ কাৰণে অক্ষয় পুণ্য অৰ্জন কৰাৰ সুবিধা দি দিলে। যে আমাৰ আজি ইয়াত অংশগ্ৰহণ কৰা সকলোৰে অক্ষয় পুণ্য হৈ গ'ল। আমাক উপকাৰ কৰাৰ কাৰণে উদ্যোক্তাসকলৰ কি হ'ব? পৰোপকাৰায় পুণ্যম। মনত ৰাখিব, আপোনালোকে উপাৰ্জনৰ অৰ্থ সাৰ্থক কৰিছে। এই তিনিদিনীয়া কাৰ্যসূচী সফল ৰূপায়ণ কৰিবৰ কাৰণে ভগৱন্তই দিয়া সামৰ্থ্য অনুসৰি কোনোবাই 10,000, কোনোবাই 5,000, কোনোবাই 2,000, কোনোবাই চাহ, কোনোবাই অন্ন আদি দিছে। দেখাত খৰচ হৈছে, আচলতে জমা হৈছে, আচলতে জমা হৈছে। গতিকে ভগৱানে গুৰুৰূপে কৈছে যিবা কিছু আছে ধন তেজাত আৰু মোহ মন, কিছু ব্যয় কৰা হৰি অৰ্থে। ভগৱানে যি দিছে তাতে মোহগ্ৰস্ত নকৰিবা, তাৰ পৰা কিবা এটা অংশ দিল খুচিকে ভগৱানৰ কাৰণে দিবা। তেতিয়া কি হ'ব? তেবে সেই ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰো ব্যৰ্থে। আজি ইয়ালৈ দিয়া অনুদানটো ব্যৰ্থ হৈ নাযায়। কি হ'ব? এক গুণ লগাইলে অনন্ত গুণ হয়। নাজানি মুগুদ সবে ধন সাঞ্চিত হয়। আমাৰ বহুত মানুহে ভাল কামত পইচা দিব নিবিচাৰে, ফলত ভগৱানে কৈছে শাকত নেখাই লোন পিটিকাত যাব 3 গুণ। ভাল কামলৈ পইচা খৰচ নকৰা মানুহক বেয়া কামত খৰচ কৰাব। ভাগৱতত তেওঁ নিজে কৈছে ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভৈলে তাক নাই বুলি খেদৈ, মাধৱৰ নাম লৈ বৈষ্ণৱ বোলাৱে হেনয় জনক দণ্ড দিয়ন্ত মাধৱে। আপুনি বৈষ্ণৱে হওক বা অবৈষ্ণৱে হওক, ভগৱানে দিয়া ধন থাকি যদি ভগৱানৰ কামলৈ নিদিয়ে তেতিয়াহ'লে আপোনাক দণ্ড দিব। কেনেকৈ?
নহি চোৰে নেই নহি অগ্নিয়ে দহয় নহি দণ্ড বন্ধ হুয়াৰ ৰাজাই লয় আপোনাৰ ধনটো হয় চোৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাব নহয় জুয়ে পুৰিব নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব সিমানতো ৰেহাই নিদিয়ে হাঁ ধন বুলি পাছে কান্দে ৰাও বান্ধি ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি এই জন্মত ভগৱানে দিয়া ধন থাকি যদি ভগৱানৰ কামত খৰচ নকৰে সেই জীৱটোক পিছৰ জন্মত ভিক্ষাৰী কৰি পঠিয়াব আৰু ঘৰে ঘৰে ঈশ্বৰৰ নাম লৈ ভিক্ষা কৰিলে তেওঁ সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব এতিয়া আপোনালোকে বাস্তৱত যদি গাড়ীয়ে মটৰে বা ট্ৰেইনত যায় যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক ঈশ্বৰৰ নাম লৈ ভিক্ষা খোজে এইটো ভাগৱতৰ দৰ্শন গতিকে আমি ভগৱানে দিয়া ধনটো আমি লগত নিব নোৱাৰা ধনটো যাতে অপপ্ৰয়োগ কৰিব লগা নহয় বেয়া কামত যাতে ব্যৱহাৰ কৰিব লগা নহয় গতিকে শুনা ধনঞ্জয় ধন নহ'লে কাৰ্য নিশিজয় মই তোমাক ধনটো দিছোঁ সৎকাম কৰিবৰ কাৰণে আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে মই দিয়া ধন থাকি যদি তুমি চোৰ ডকাইতৰ বলি হ'ব লগা হয় উগ্ৰপন্থীয়ে যদি ঘৰৰ পৰা উঠাই লৈ যাব লগা হয় তোমাৰ ধন ঘটাৰ মানে সাৰ্থকতা ক'ত গতিকে কেনেকৈ ধন ঘটিব লাগে কেনেকৈ খৰচ কৰিব লাগে মই ভাগৱতত লিখি থৈ আহিছোঁ ন্যায় উপাৰ্জিত বিত্ত শুদ্ধ আতিশয় সেই বিত্তে ভগৱন্তক পুজিবে লাগয় সৎভাৱে উপাৰ্জন কৰা ধনেৰে আমি ঈশ্বৰৰ কামত ব্যৱহাৰ কৰিব লাগে কাৰোবাক ঠগি আনি অন্যায় কৰি ভকতক মানে একদম ধুনীয়াকৈ খুৱাই দিছোঁ বুলি পেলাই যদি দিব পাৰিব কিন্তু ভগৱানে নলয় অভক্তৰ দ্ৰব্য মই নলওঁ সকলেই যেন শিমলুৰ পুষ্প পৰি থাকে তলে আপুনি কাৰোবাৰ পৰা অন্যায় কৰি আনিছেনে সৎভাৱে ঘটিছে আমাৰ লগত 14 জন সাক্ষী থৈ দিছে ভগৱন্তই আমাৰ লগত 14 জন সাক্ষী থৈছে দুজন কেৰেণী থৈছে আপুনি মোৰ চকুত ধূলি মাৰিব পাৰিব ময়ো আপোনাৰ চকুত ধূলি মাৰিব পাৰিম মাধৱদেৱে কৈছে তুমি মোক ভাণ্ডা তোমাক মই ভাণ্ডু 14 সাক্ষীক ভাণ্ডিবা কোনো উপায় আমাৰ লগত 14 জন ৰাখিছে চকুৰ লগত সূৰ্য দেৱতা কাণৰ লগত দগদিকপাল নাকৰ লগত অশ্বিনী কুমাৰ মুখৰ লগত অগ্নি দেৱতা জিভাৰ লগত বৰুণ দেৱতা ছালৰ লগত বায়ু দেৱতা হাতৰ লগত ইন্দ্ৰ দেৱতা ভৰিৰ লগত বিষ্ণু আমাৰ ভৰিত বিষ্ণু থাকে সেইকাৰণে আমি ভৰিত সেৱা কৰোঁ গুজ্জৰ লগত মিত্ৰ দেৱতা লিংগৰ লগত প্ৰজাপতি বুদ্ধিৰ লগত ব্ৰহ্মা চিত্ৰৰ লগত বাসুদেৱ মনৰ লগত চন্দ্ৰ অহংকাৰৰ লগত ৰুদ্ৰ এই 14 জন সাক্ষী আমাৰ লগত আছে আৰু দুজন কেৰেণী চিত্ৰগুপ্ত 14 ভুৱনে লোক আছে যত মানে সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে চিত্ৰগুপ্ত নামে দুই লিখক নিৰ্ভয় সবাহাৰে পাপ পুণ্য তেৰেজ কৰয় গুপুত পাপক গুপ্ত লিখকে লিখয় দেখা মানে পাপ চিত্ৰ লিখন্ত নিশ্চয় 14 জন সাক্ষীতাৰ থাকয় লগত ভাণ্ডিবে নোৱাৰে পাপ পুণ্য আছে যত ৰাতিপুৱা শুই উঠাৰ পৰা কিমান ভাল কাম কৰি পুণ্য অৰ্জন কৰিছে কিমান বেয়া কাম কৰি পাপ হৈছে সব লিখি যাব চিত্তই দেখা লিখিব গুপ্তই নেদেখা লিখিব আৰু এই তথ্যটো যদি এতিয়া আগন্তুক 26 চনৰ ইলেকশ্যনত যদি আপুনি এই ভাগৱতৰ দৰ্শনটো চাই দেখা পাব আপোনালোকৰ সমষ্টিৰ পৰা অহা 26 চনত 10 জন মান প্ৰতিদ্বন্দ্বীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব ধৰি লওক মই উদাহৰণৰ কাৰণে কৈছোঁ যে আপোনালোকৰ সমষ্টিৰ পৰা 10 জন এমএলএ প্ৰতিদ্বন্দ্বিতা কৰিব বিভিন্ন দল সংগঠনৰ পৰা আমাৰ ভাগৱতৰ মতে এই সমষ্টিৰ জনসাধাৰণে গৌৰৱবোধ কৰিব লাগে আনন্দ কৰিব লাগে কি বুলি যে আমাৰ সমষ্টিৰ পৰা সমষ্টিটো আমাৰ পৰিচালনা কৰিব পৰা যোগ্য ব্যক্তি আমাৰ এমএলএ প্ৰতিদ্বন্দ্বিতা কৰিব পৰা ব্যক্তি আমাৰ সমষ্টিত 10 জন আছে কিন্তু কেইজন মানে জিকিব এজন কোন জিকিব আমাৰ ভাগৱতৰ 4th স্কন্ধত কৈ থোৱা আছে সেইকাৰণে কোনোবাই যদি ৰাজনীতি কৰিব মন আছে ভাগৱত শুনি ল'ব অৰ্থনীতি কৰিব মন আছে ভাগৱত শুনি ল'ব সমাজনীতি কৰিব মন আছে ভাগৱত শুনি ল'ব আৰু ধৰ্মনীতি কৰিব লাগে ভাগৱত শুনি ল'ব ভাগৱত নুশুনা কোনো ৰাজনীতি ধৰ্মনীতি অৰ্থনীতি সমাজনীতিয়ে স্থিতি সলনি কৰিব নোৱাৰে আমাৰ মতে এখেত জিকিব লাগিছিলে কিন্তু ফলাফলত এখেত জিকিলে ভগৱানে কৈছে তুমি চৰ্ম চকুৰে চাইহে এওঁ জিকিব লাগে বুলি কৈছা মই তোৰ 14 জন সাক্ষী দুজন কেৰেণী তথ্য ভিত্তিত এওঁক জিকাইছোঁ মনত ৰাখিব কথাটো গতিকে আমাৰ ভাগৱতৰ মতে যিসকলে 26 চনত এমএলএ প্ৰতিদ্বন্দ্বিতা কৰিম বুলি বহু আগৰ পৰাই সমষ্টিৰ উন্নয়নৰ কামত তৃণমূল আত্মা পৰিয়াল সমাজ অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ উপকাৰৰ কামত অৱদান দি আছে এই 10 জনৰ ভিতৰত যাৰ অৱদানৰ পৰিমাণ বেছি হ'ব যাৰ পুণ্য নম্বৰ বেছি হ'ব হি বাই হুক অৰ বাই ক্ৰুক তেওঁকে ভগৱানে জিকাব আপুনি বাহিৰৰ পৰা দেখাজন নিজিকিবও পাৰে যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে থিংছ আৰ নট হোৱাট দে চিম
আপুনি বাহিৰৰ পৰা দেখা বস্তুটো আচল নহয়। আমি বাহিৰৰ পৰা দেখা মানুহজন আচল মানুহ নহ'বও পাৰে। আমাৰ বুঢ়াসকলে কয় বাহিৰে ৰং চং ভিতৰি কোৱা ভাতৰি। আপোনাৰ বাহিৰৰ পৰা সাজে পোছাকে কথাই বতৰাই ধুনীয়া, কিন্তু ভিতৰত কপটো থাকিব পাৰে। সেইটো কথা চিত্ৰগুপ্তই চাই থাকিব, 14 জনে সাক্ষ্য দিব যে আমি ভাগৱত শুনাৰ লগে লগে এই বেয়া স্বভাৱবিলাকৰ পৰা আমি নিজক মুক্ত কৰিব পাৰিম। ভাগৱতে আমাক নিয়ম বান্ধি দিয়া আছে আৰু কৈছে সম্প্ৰতি চেদিও ঋষি সংশয় মনৰ সৃষ্টিৰ মধ্যত মহাপুৰুষ ঈশ্বৰৰ। গতিকে আমাৰ সৃষ্টি ভগৱন্তই কৰিছে, পালন তেওঁ কৰিছে, সংহাৰ তেওঁৱেই কৰিব। কেৱলে থাকন্ত হৰি একে ব্ৰহ্ম তত্ত্ব, কি মতে সৰ্জন্ত কৃষ্ণে ইটো ত্ৰিজগত। তেওঁ তত্ত্বৰূপে থাকি কেনেকৈ সৃষ্টি সৰ্জন কৰিছে, পালন কৰিছে এই বিষয়ে কোৱা। এই কথা শুনিবাক মোৰ বৰ চিত্ত, কহিউক ঋষি তুমি কৃষ্ণৰ চৰিত্ৰ। এই কথাখিনি শুনিবৰ কাৰণে মোৰ আগ্ৰহ হৈছে, গতিকে তুমি মোক কোৱা। যি মতে সৰ্জন্ত ইটো অনাদি পাতন, যেন মতে সৰ্জা ব্ৰহ্মা আদি দেৱগণ। গতিকে কেনেকৈ সৃষ্টি কৰিছে এই অনাদি পাতন তুমি মোক কোৱা। যেন মতে সাতু স্বৰ্গ কৰন্ত নিৰ্মাণ, যেন মতে সৰ্জন্ত পাতল সাতু খান। পশু পক্ষী বৃক্ষলতা চৰাচৰ যত, কি মতে সৰ্জন্ত মেৰু মণ্ডৰ পৰ্বত। যত দেখা ভূত মানে যত পশু পক্ষী সুৰাসুৰ তৰুতীৰ্ণ, চবতে ভগৱান আছে। অজ্ঞানত মূঢ়জনে দেখে ভিন্ন ভিন্ন। আমাৰ এটা প্ৰশ্ন আহিছে যে জীৱ সৰ্বত্ৰ কৰি মাংস যাৰ লাগে নে, কি কৈছে এইটো বা কোনে প্ৰশ্নটো লিখিছিলে কওকচোন, ভালকৈ কওক প্ৰশ্নটো। অঁ কৈ দিয়কচোন, গাই দিয়ক কথাটো। আমাৰ বাপ এজনে এটা প্ৰশ্ন আগবঢ়াইছে, জীৱ হত্যা কৰি মাংস খাব লাগে নে নালাগে? যদি নালাগে তেন্তে ঘৰুৱাকৈ পোহা বিক্ৰী কৰি চলে নিবনুৱাসকলে। তো জীৱ পোহা বন্ধ হোৱাৰ উপায় হয় নে, এনেকুৱা ধৰণে প্ৰশ্ন এটা কৰিছে। আপুনি অলপ প্ৰশ্নটো সিমান ক্লিয়াৰকৈ দিয়া নাই বাৰু। যে কি নহওক, তেখেতে এটা কথাই বুজাব গৈছে যে আমি জীৱ জন্তু মাৰি মাংস খাব লাগে নে নালাগে, বা আমি জীৱ জন্তু পুহিব লাগে নে নালাগে। আমাক পুহিব নালাগে বুলি ভগৱানে কোৱা নাই। কি বুলি কৈছে? কুকুৰ চিগাৰ্ল গদৰ্ভৰু আত্মাৰাম, জানিয়া সবাকো কৰি কৰিবা প্ৰণাম। যে সকলো জীৱ জন্তুতে মই আছোঁ, পাৰিলে কাৰোবাক উপকাৰ কৰিবা, কাকো হিংসা নকৰিবা। পোহাত আপত্তি নাই, কাৰণটোকে হিংসা যাতে কৰিব নালাগে। এতিয়া আমাৰ এটা বদ্ধমূল ধাৰণা আছে, বিশেষকৈ মাক বাপেকৰ। কি বদ্ধমূল ধাৰণা? যে আমি ল'ৰা ছোৱালীক মাছ মাংস ডিম নোখোৱালে আমাৰ ল'ৰা ছোৱালীৰ শৰীৰত শক্তি ক'ৰ পৰা হ'ব, মগজ ক'ৰ পৰা হ'ব, পঢ়া শুনা কেনেকৈ কৰিব পাৰিব? নাই নাই, মাছ মাংস ডিম খুৱাবই লাগিব। এইটো হৈছে আমাৰ বহুত মাক বাপেকৰ এটা পৰম্পৰা বা এটা জনবিশ্বাস বা এটা লোকবিশ্বাস। কিন্তু আমাৰ আন্তঃৰাষ্ট্ৰীয় এটা বিজ্ঞান সন্থাই ইয়াৰ ওপৰত মন্তব্য কৰিছে। কি বুলি? হোৱাট protein you will get from fish and flesh, you will get more protein from homemade ghee and vegetables. আপুনি মাছ মাংস ডিম খাই যিটো শৰীৰত প্ৰটিন পাব, তাতকৈ আপুনি ঘৰত বনোৱা ঘিউ বা শাক পাচলি খালে অধিক পুণ্য পাব। ফিছ এণ্ড ফ্লেছ প্ৰে ডিজিজ অনলি। মাছ মাংসই আমাৰ শৰীৰলৈ বেমাৰৰ বীজাণু কঢ়িয়াই আনে। গতিকে আপোনালোকে, মই 7 দিন সময় দিছোঁ, প্ৰমাণ চাব। 7 দিন পুৱা দুপৰীয়া গধূলি, পুৱা দুপৰীয়া গধূলি মাছ মাংস ডিম, মাছ মাংস ডিম। ল'ৰা ছোৱালীকো খুৱাই থাকক, আপুনিও খাই থাকক। 7 দিনৰ পিছত আপুনি দেহৰ খবৰ ল'ব, গম পাব বদ হজম, গেছ, নানান বিষ ইত্যাদি। কিন্তু নিৰামিষ গোটেই বছৰ খাই থাকক, নহয়। প্ৰকৃতি জগতলৈ চালেও তাৰ আমি উদাহৰণ পাওঁ। বাঘ সিংহ মাংসহাৰী, হাতী তৃণভোজী। আয়ুস কাৰ বেছি? হাতীৰ। ধৈৰ্য কাৰ বেছি? হাতীৰ। প্ৰকৃতি জগতত যদি এইটো সঁচা হয়, আমাৰ মানুহৰ কাৰণে মিছা হ'ব নেকি? আমি মাত্ৰ বিশ্বাসে ল'ব লাগিব। গতিকে সেইকাৰণে মই এই মাধ্যমৰ যোগেদি আহ্বান জনাইছোঁ, এইটো মোৰ মত নহয়, গীতা ভাগৱতৰ মত, যে আপোনালোকে কোনোবাই যদি আজি তাৰিখলৈকে খাই আছে, কালিৰ পৰা এৰি দিয়ক বুলি মই নকওঁ। কিন্তু খাওঁতে আপুনি আপোনাৰ হৃদয়ত থকা কৃষ্ণক ক'বলৈ নাপাহৰিব,
প্ৰভু এৰিব পাৰিলে ভাল হয়। খাইছে কিন্তু কথাটো জনাব, প্ৰভু এৰিব পাৰিলে ভাল হয়। বনিয়া বাপ, আপোনাক বনিয়া বাপ কৃষ্ণ, উত্তৰটো দিবলৈ দিয়ক। কৃষ্ণ। আপুনি মোৰ উত্তৰটো শুনি লোৱাৰ পিছত ক'ব। এৰিব পাৰিলে ভাল হয়। এমাহ সময় দিছোঁ আপোনালোকক। এমাহ সময় যদি আপোনালোকে এই ধৰণে ভগৱানক জনাব পাৰে, যাদৃশী ভাৱনা জৈছ সিদ্ধি হয়, আপোনাৰ মনৰ ভাৱনা পূৰণ কৰি দিব। তাকে নকৰি যদি যোৱাৰ সময়লৈকে আমাৰ কিছুমান বুঢ়া বুঢ়ীক মৃত্যুৰ আগত ল'ৰা ছোৱালীয়ে সোধে, দেউতা কি খাবৰ মন গৈছে, মা কি খাবৰ মন গৈছে, তেতিয়া ৰুচি অনুপাতে কোনোবাই কয় মোৰ পাৰ মাংস অকণমান, কোনোবাই হাঁহৰ মাংস অকণমান, কোনোবাই খাচী মাংস ইত্যাদি ইত্যাদি। আপুনি যাবৰ সময়লৈকে যদি সেই ভাৱনা লৈ যায়, তা আপোনাৰ জীৱটো কি হ'ব? গীতাত কৈছে জং জং অপিস্মৰণ ভাৱং তেজতে অন্তে কলে বৰম তম তমেই বৈতি কৌন্তে সদাতত ভাৱ ভাবিত। তোমাক মানুহৰ জন্ম দিছিলোঁ প্ৰাণী হিংসা নকৰি মানে সংস্কাৰ হৈ মোৰ ওচৰলৈ আহিবৰ কাৰণে। আৰু মই তৃতীয় স্কন্ধত কৈছোঁ সমস্ত ভূততে মই আছোঁ সৰ্বক্ষণে, ইহাংক অৱজ্ঞাতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাতো কৰে অৰ্চন, নোহে কিছু ফল মাত্ৰ সবে বিৰম্বন, পৰশৰী ৰতমুক বিদ্বেষ কৰয়, যদি পূজে তবু তাৰ চিত্ত শান্ত নয়, প্ৰাণীক উপেক্ষা কৰি পূজে মোৰহে মতি, নোহে ফল কৰে যেন ভস্মত আহুতি, প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয় তাতো মই তুষ্ট নহওঁ জানিবা নিশ্চয়। আপুনি প্ৰাণী হিংসা মৰিব সময়লৈকে কৰিব পাৰে, কিন্তু ভগৱন্ত সন্তুষ্ট নহয়। মাকে কৈছে তুমি কেনেকৈ সন্তুষ্ট হ'বা? অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰিহৰি তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি। আজিৰ দৰে ঈশ্বৰৰ কথা শুনি ভজিব লাগিব। মাকে ক'লে অন্য প্ৰকাৰে ভজিলে অন্যথা পুজিলে মোক ফলক নাপায়, স্বৰূপ কৰিয়া মই কহিলোঁ হওঁ। কোনোবাই ভজিব পাৰিব হিংসা কৰি, তেওঁ কিন্তু গতি নাপায়। এই কথা মই খাটাংকৈ ক'লোঁ। সেইকাৰণে মই ক'ব খোজোঁ যাতে আপোনালোকে যোৱাৰ সময়লৈকে মৰিবাৰ বেলা যাক চিন্তি মৰৈ নৰ, উপজিয়া পাৱে পাছে সেহি ক'লে বৰ। মৰিবৰ সময়লৈকে যদি আপুনি প্ৰাণী হিংসা ভাৱ লৈ যায়, আমাৰ গীতা ভাগৱতত কৈছে যিটোজনে প্ৰাণীৰ দ্ৰোহক আচৰে, কাটি মাৰি আপোনাৰ প্ৰাণ তৃপ্তি কৰে, মৰিয়া নৰক ভুঞ্জৈ অসুৰ জুনি পায়, পাছে ব্যাঘ্ৰ সৰ্প হুয়া ফুৰে মাংস খায়। আপোনাক মানুহৰ জন্ম দিছিলোঁ মুক্তি হ'বৰ কাৰণে, তুমি বাঘ সিংহৰ দৰে যোৱাৰ পৰলৈকে খাবলৈ নেৰিলা, এতিয়া একেবাৰে জেগাত দি দিম, যিমান খোৱা খাই থাকিবা। এয়া হৈছে গীতা ভাগৱতৰ মত। বাপে কওকচোন এতিয়া। বনিয়া বাপ, মই পুনৰ সেৱা জনাইছোঁ। হয়। প্ৰশ্নটো ঠিক তেনেধৰণে মই আপুনি যিখিনি উত্তৰ ক'লে সেইখিনি মই সহমত আছোঁ। মই ভাবোঁ সকলোৱে সহমত আছে। কিন্তু কথা মোৰ সেই তেনেধৰণৰ প্ৰশ্ন নাছিলে। মোৰ প্ৰশ্নটো এনেকুৱা ধৰণৰ আছিলে যে যত জীৱ তত শিৱ। সেই জীৱসকলক আমি সকলোৱে আমি ছাগলী হাঁহ কুকুৰা এইবিলাক গাহৰি এইবিলাক আমি পোহোঁ, গৰুলৈকে পোহোঁ, পুহি আমি জীৱিকা নিৰ্বাহ কৰোঁ। আমাৰ যিহেতু আমাৰ চাকৰি বাকৰি নাই, গতিকে আমি কেনেধৰণে চলিব লাগিব তাৰ এটা উপায় লাগে। যদি আমাৰ তেনেধৰণে আমি কৰিব নোৱাৰোঁ, আমি হিংসা কৰি পিনি আমি কৈছে তাতে শাস্ত্ৰতে কৈছে, আপুনি কোৱা মতে মই কৈছোঁ যে আমি জীৱ হত্যা কৰি একো সকাম নিষ্কাম এইবিলাক আমি কৰিব নালাগে। সকামী কৰ্মবিলাক কৰিব লাগে, নিষ্কামী কৰ্ম কৰিব লাগে। গতিকে মই সেইটো সহমত। কিন্তু কথাটো আমি জীৱবিলাক পুহিলে কাৰোবাকতো বিক্ৰী কৰিব লাগিব, সেইটোতো আমি জীৱ হত্যা কৰাৰ নিচিনাই হৈছে। ঘৰত কৰ্ম নকৰোঁতো বেলেগ বিষয়, সেই তাৰ এটা পৰিত্ৰাণ উপায় এটা আমাক লাগে প্ৰভু। গতিকে মই আৰু আপোনাক আমনি নকৰোঁ, খুব কম সময়ৰ ভিতৰতে সকলোৱে ভাত আহাৰ গ্ৰহণ কৰিবৰ কাৰণে ৰৈ আছে। যদি মই কিবা অপৰাধ কৰিছোঁ সকলোৱে মোক ক্ষমা কৰি দিব। ধন্যবাদ। এতিয়া আমাৰ শাস্ত্ৰই যিটো মত দিছে আমি সেই মতেহে ক'ব লাগিব। মোৰ নিজৰ মত ক'লে নহ'ব। মোৰ মতটো আপোনালোকৰ গ্ৰহণযোগ্য নহ'ব পাৰে। শাস্ত্ৰই আমাক কৈছে ঈশ স্বৰূপে হৰি সবগত বৈতেহ জৈচন গগন ব্যাপী। হয়ে নাই? যত জীৱ জংগম কীট পতংগম অগণগ জগতেৰিতাই, সবকহু মাৰি পুৰত উহি উদৰ, নাহি কৰত ভূত দায়া। আপুনি যদি তেনেকৈ পুহি মানে মাৰি পেলাই যদি খাবলগীয়া হয়, ভগৱন্ত সন্তুষ্ট নহয়, সন্তুষ্ট নহয়। গতিকে আমাক বেদে কৈ আছে আপুনি বিচাৰটো নিজে কৰিব যে কি কৰিলে ভাল হ'ব, কি কৰিলে বেয়া হ'ব। গতিকে প্ৰাণী হিংসাৰ পৰা আমি যাতে আঁতৰি থাকোঁ। আপোনাক এইটো কোৱা নাই গৰু ম'হ নুপুহিবা, মানে হাঁহ পাৰ নুপুহি এইটো বুলি কোৱা নাইতো। আপুনি প্ৰাণী পুহিছে কিন্তু হত্যা নকৰিব বা তাৰ প্ৰাণী হিংসা নকৰিব। গতিকে যিবোৰ বস্তু হিংসাৰ পাত্ৰ হয় তাৰ পৰা নিজক আঁতৰাই ৰাখিব পাৰিলে ভাল হয়। সিমানেই কথা দেই। কৃষ্ণ।